LPUP শিক্ষক নিযুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ সৈতে একেলগে ডিছকাছ কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, লাইক এটা কৰিব আৰু নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে ছাবস্ক্ৰাইব বুটনটো চুই পেলাই। কেইবাটাও গুৰুত্বপূৰ্ণ কথা বুলি এইকাৰণে কৈছোঁ কাৰণ বহুতো কমেণ্ট পোৱা গৈছে শেহতীয়া কেইটামান ভিডিঅ'ত সকলোৱে মাত্ৰ এটাই কথা যে ভেৰিফিকেশ্যন কেতিয়া ওলাব বা মেৰিট লিষ্ট কেতিয়া ওলাব, এনেকুৱা ধৰণৰ তথ্য এনেকুৱা ধৰণৰ বহুতো কমেণ্ট পোৱা গৈছে। যদিহে আমাৰ চেনেলৰ ভিডিঅ' আপোনালোকে আগৰ পৰা চাই আছে তেতিয়াহ'লে দেখিব যে আজিৰ পৰা কেইমাহমানৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন ৰাজহুৱা সভাত আমাৰ যেতিয়া প্ৰাৰ্থীসকলে আপোনালোকৰ হৈ যেতিয়া নেকি লগ কৰিবলৈ গৈছিলে মেৰিট লিষ্ট সম্পৰ্কে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ ডিচেম্বৰ মাহত প্ৰকাশ হ'ব বুলি মেৰিট লিষ্ট প্ৰকাশ পাব বুলি এটা মন্তব্য দিছিলে আৰু আমি আপোনালোকৰ সৈতে ডিছকাছো কৰিছিলোঁ। যদিহে আমাৰ সৈতে কানেক্ট হৈ আছে তেতিয়াহ'লে হয়তো গম পায়। এতিয়া শেহতীয়া খবৰ অনুসৰি মেৰিট লিষ্ট ওলোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। জেনেৰেল ভেৰিফিকেশ্যন হ'লে আচলতে কি হয় যে জেনেৰেল ভেৰিফিকেশ্যনটো এটা আচলতে বেয়া পৰ্যায় বুলি ক'ব পাৰি, কাৰণ প্ৰথম যেতিয়া 2024 চনত নিযুক্তি হৈছিলে তেতিয়া ডাইৰেক্ট মেৰিট লিষ্ট ওলাইছিলে আৰু ভেৰিফিকেশ্যন হৈছিলে। তাৰ পাছৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিত কি হৈছিলে, প্ৰথমতে জেনেৰেল ভেৰিফিকেশ্যন হৈছিলে, তাৰ পাছত নিযুক্তি হৈছিলে। জেনেৰেল ভেৰিফিকেশ্যন হ'লে এইকাৰণে বেয়া আচলতে, কাৰণ কিছুমান চাকৰি নোপোৱা প্ৰাৰ্থীও যাবলগীয়া হয়, ভেৰিফিকেশ্যন কৰিবলগীয়া হয়, বহুত বেছি এটা প্ৰব্লেম হয়, বহুত বেছি অসুবিধা হয়, পইচাৰ এনেই অভাৱত আচলতে খৰচ হয়। গতিকে আমিও আচলতে অনুৰোধ কৰিম চৰকাৰক যাতে শিক্ষা বিভাগত যাতে প্ৰথমতে মেৰিট লিষ্টে ওলাওক, কাৰণ ভেৰিফিকেশ্যন প্ৰথমতে হ'লে যোৱা বছৰ বহুতো আচলতে প্ৰাৰ্থী গৈছিলে, তেওঁলোকে গুৱাহাটীত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে, কিন্তু পাছত তেওঁলোকে চাকৰিটো নাপালে। এনেই পইচা এনেই সময় বহুত বেছি এটা বেয়া লাগে যেতিয়া নেকি ভেৰিফিকেশ্যন কৰি চাকৰি এটা প্ৰাৰ্থীয়ে নাপায়। যোৱা বছৰ এনেকুৱা বহু ধৰণৰ প্ৰাৰ্থী আছিলে যিয়ে নেকি ভেৰিফিকেশ্যন কৰি পেলাই চাকৰিটো পোৱা নাছিলে। গতিকে আপোনালোকৰো এই সম্পৰ্কত মতামত এটা দিব। প্ৰাপ্ত খবৰ অনুসৰি প্ৰথম মেৰিট লিষ্টে ওলোৱাৰ বহুত বেছি সম্ভাৱনা আছে আৰু এই ডিচেম্বৰ মাহতেই কামখিনি সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। মেৰিট লিষ্টে প্ৰথমতে ওলোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে, কাৰণ মেৰিট লিষ্ট যদিহে প্ৰথমতে ওলায় তেতিয়াহ'লে যিসকলে চাকৰি পাব তেওঁলোকেই আচলতে ভেৰিফিকেশ্যনত যাব, তেওঁলোকৰ নাম আহিলে, আৰু যিসকল অলৰেডি কোনোবা হয়তো চাকৰি পাইছে, কোনোবা কণ্ট্ৰেকচুৱেলত চাকৰি পাইছে, বা যিসকলে বেলেগ আচলতে পৰ্যায়ত চাকৰিটো পাই গৈছে, তেওঁলোকৰ নামো যদি মেৰিট লিষ্টত আহে, তেওঁলোক যদি তাত উপস্থিত নাথাকে ভেৰিফিকেশ্যনত, তেতিয়া তেওঁলোকে চাকৰিটো নাপায় আৰু তেনেকৈ ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ প্ৰাৰ্থীসকল গৈ থাকে। গতিকে মেৰিট লিষ্ট সম্পৰ্কে বা কোনটো মাহৰ সম্পৰ্কে কি ওলাব সেয়া বহুতে আচলতে সুধি আছিলে, গোটেইকেইটা কথা একেলগে আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। বহুতে আচলতে সুধি আছিলে এইকেইটাই আচলতে মেইন কথা এইকেইটাই যে ভেৰিফিকেশ্যন কেতিয়া ওলাব বা মেৰিট লিষ্ট কেতিয়া ওলাব, কোনটো মাহত সম্পন্ন হ'ব। শেহতীয়া খবৰ আমি আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা কেইবাহমান পূৰ্বে কোৱা কথাখিনিও আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। লাইক এটা কৰিব, নতুনকৈ আহিছে যদি আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব, কাষতে থকা ছাবস্ক্ৰাইব বুটনটো টিপি পৰৱৰ্তী সময়ত পৰৱৰ্তী আপডেট লৈ আহিম। ধন্যবাদ।